আজি আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি আজি ধৰ্ণা কাৰ্যসূচী এটা গ্ৰহণ কৰিছোঁ। এই যোনটো গৰু চুৰৰ যোনটো বিজেপি গোটেই মন্ত্ৰী MLA বিলাক জড়িত হৈছে তাৰ এগেইনষ্টে আমি প্ৰতিবাদ কৰিছোঁ। এই গোটেই সিন্ডিকেটটো আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই চলাই আছে। তেখেতে এই গোটেই সিন্ডিকেটটো নেতৃত্ব লৈছে। গোটেই গৰু চোৰান এই নাটকটোৰ লগত আমাৰ যিখিনি ৰঙিয়াৰ মানুহ আছে তেখেতসকলৰ নাম সাঙুৰ খাই পৰিছে। ৰঙিয়াৰ জেগাটোৰ নাম সাঙুৰ খাই পৰিছে। আমি তেখেতসকলৰ পৰা তাৰ স্পষ্টীকৰণ লাগে কি ৰঙিয়াৰ নামটো কিয় আনিছে তেখেতসকলে। এই গোটেই জেগাটোৰ বস্তুটোত যি গৰু চোৰ যি জড়িত হৈছে গোটেই জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত গোটেই গৰু চোৰখিনি আমাক তেখেতসকলে এৰেষ্ট কৰি দিব লাগিব চৰকাৰে। যেতিয়ালৈকে বিজেপি চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰিজাইন নামাৰে আমি তেতিয়ালৈকে নবহো। গোটেই কংগ্ৰেছ কৰ্মীসকলে তেতিয়ালৈকে আমি যুঁজি যাম। ধন্যবাদ। যি গৰুকুটিৰ প্ৰকল্প এই প্ৰকল্পটোৱে আচলতে ভুল প্ৰকল্প আছিল, সেয়া আজি প্ৰমাণিত হৈছে। অসম চৰকাৰে গৰুকুটিৰ মানুহক উচ্ছেদ কৰি যি গিৰ গাই আনিছিলে সেই গিৰ গাই যে অসমৰ জলবায়ুৰ লগত নিমিলে। ইতিমধ্যে গোপালকসকলে আৰু যিসকল মন্ত্ৰী বিধায়কে এই গিৰ গাইবিলাক লৈ গৈছিলে তেওঁলোকেও কৈছে তাৰ মানে এইখন এখন ব্যৰ্থ আঁচনি আছিলে। যিখন আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ কৰিছিলে সেই আঁচনিখন বাস্তৱত যে ফেইল হৈছে সেই কথা প্ৰমাণিত হৈছে। আৰু আমি কোৱা নাই, ৰাইজে কৈছে, সৰ্বসাধাৰণ ৰাইজে কৈছে, জনসাধাৰণে কৈছে যে যি গৌমাতাক পূজা কৰি এইখন চৰকাৰ বিজেপি চৰকাৰ আহিছিলে আজি সেই চৰকাৰখনে গৰু চোৰৰ নাম ল'ব লগা হ'ল। ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু ইয়াতকৈ লজ্জাজনক কথা অসমৰ জনসাধাৰণৰ কাৰণে হ'ব নোৱাৰে। এইখন এখন ভুল আঁচনি আছিল। অসমৰ ৰাইজে ইতিমধ্যে গৰু চোৰ আখ্যা দিছে। অসমৰ জনসাধাৰণে এই গৰু চোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াও ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈকে চিঠি লিখিছে যে এই আঁচনিৰ এক উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি যাম যেতিয়ালৈকে তদন্ত নহয়। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি 20 গৰাকী গৰু নি আজি 60-70 গৰাকী গৰু হ'ল। আমাৰ যে হেৰাই যোৱা গৰুবোৰ তেওঁৰ তাত আছে বুলি আমাৰ সন্দেহ হৈছে। যেতিয়ালৈকে এই প্ৰতিবেদন চলি থাকে, যেতিয়ালৈকে এই তদন্ত চলি থাকে তেতিয়ালৈকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পদত্যাগ কৰিব লাগে। ইয়াক গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে সন্মান জনায়। এই গণতন্ত্ৰৰ সাংবাদিকক, প্ৰতিষ্ঠান গোষ্ঠীৰ মালিকক তুচ্ছ তাচ্ছিল্য সৰু ব্যৱহাৰ কৰি অসমৰ ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰিব বিচাৰে। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় ক্ষমা বিচাৰিলেও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আওপকীয়াকৈ ক্ষমা বিচাৰিছে। তেওঁ ডাইৰেক্টলি এতিয়ালৈকে ক্ষমা বিচৰা নাই। আমি বিচাৰিছো অসমৰ ৰাইজৰ মাজত ক্ষমা বিচাৰক আৰু তেওঁ